আকৌ মৃতদেহ সোৱণশিৰি নদীৰ তামাৰ গাঁৱৰ ঘাটত মৃতদেহ উদ্ধাৰ এটা অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ হৈছে তামাৰ ঘাটত লখিমপুৰ জিলাৰ পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত পূব তেলাহী তামাৰ গাঁৱৰ তামাৰ ঘাট খেৰকটীয়া দলঙৰ তলত উদ্ধাৰ হৈছে অৰ্ধগলিত মৃতদেহটো পৰিহিত অৱস্থাত দলঙৰ তলৰ মাটিত গেছ আৰু মেটেকাৰ মাজত আবদ্ধ হৈ অৰ্ধগলিত হৈ পৰি ৰোৱা পুৰুষ মৃতদেহটো বুধবাৰে বিয়লি কৃষ্ণ দাস আৰু এগৰাকী ব্যক্তিয়ে প্ৰত্যক্ষ কৰি ৰাজ্যক অৱগত কৰে পাছত পানীগাঁও আৰক্ষী থানাত অৱগত কৰাত জ্যেষ্ঠ উপ পৰিদৰ্শক পুষ্পকমল বৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে মৃতদেহটো ৰাইজৰ সহযোগত উদ্ধাৰ কৰে ইপিনে লখিমপুৰ মাজুলী জিলাৰ সীমাত উদ্ধাৰ হোৱা মৃতদেহটো অদ্যাপি চিনাক্ত হোৱা নাই আৰক্ষীয়ে চুৰতশাল প্ৰস্তুত কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে একাংশ ৰাইজে এইটো ঢকুৱাখানাৰ জাহাংগীৰ হত্যাকাণ্ডৰ সৈতে জড়িত বুলি আৰক্ষীয়ে দাবী কৰা সুনীল গগৈ বুলি আশংকা কৰিছে যদিও প্ৰকৃত পৰিচয় উদ্ধাৰ হোৱা নাই